লাহৰীঘাটৰ ৰাইজবাসীয়ে মোক আগন্তুক আমাৰ সমষ্টিৰ পৰা প্ৰতিনিধি হিচাপে বিচাৰিছে আৰু যাৰ কাৰণে মই ৰাইজৰ কামৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে জানে মই এষ্টাব্লিছ এজন চাৰ্জন হয়। তাৰপিছতো মই নিজৰ জন্ম জেগাৰ ৰাইজৰ সন্মানৰ খাতিৰত মই ওলাই আহিব লগা হৈছে আৰু মই ইচ্ছাও কৰিছোঁ যে ৰাইজৰ হকে ওলাই আহিম। নহয় চাওক, সমষ্টিবাসীতো বহুত অভিযোগ আছে, বহুত প্ৰব্লেম আছে। আমাৰ এই অঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমি শিক্ষাত পিছ পৰি আছোঁ। ৰাস্তা ঘাট আমাৰ কমিউনিকেশ্যনৰ প্ৰব্লেম আছে। বানপানীয়ে আমাক জোৰালা কৰি দিছে। কিমান গাঁও বানপানীয়ে লৈ গ'ল। এই গোটেই পৰিয়াল মানুহ মানে হেৰি হৈ গৈছে, মানে ঘৰ বাৰী নোহোৱা হৈ গৈছে। এইবিলাক ৰাস্তাৰ কিনাৰত কিবা জুপুৰি পুতি যেনে তেনে আছে। এইবিলাকৰ সংস্থাপন কৰিব লাগিব। আমি গোটেই লাহৰীঘাট সমষ্টিৰ যিমান মানুহ আছে, মই এনেকুৱা দেখিছোঁ যে যোন দলতে আছে চব গোটেই এতিয়া মোৰ ফৰিদুল ছাৰকে বিচাৰি আহি আছে।